ভিডিঅ'টোৰ জৰিয়তে আমি চাৰিখন বিশেষ আঁচনিৰ আৰু বিশেষ কেইটামান নতুন আপডেটৰ বিষয়ে কথা পাতিম। আঁচনিকেইখন হৈছে অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড, PM বিশ্বকৰ্মা আৰু PM কিষাণ। আৰু এই গোটেই চাৰিখন আঁচনিৰে আপোনালোকে যি যি সুবিধা পাই আছে বা যিসকলে নাই পোৱা প্ৰত্যেকৰ বাবে এটা ইম্পৰ্টেণ্ট আপডেট লৈ আজিৰ ভিডিঅ'টো। নমস্কাৰ অসমবাসী ৰাইজ, অৰুণোদয় অসমৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। যিহেতু মই কৈছোঁৱে যে আজি আমি এই চাৰিখন আঁচনি, অৰুণোদয় আঁচনি অনলাইন এপ্লিকেশ্যন বা হওক অফলাইন এপ্লিকেশ্যন হওক, PM বিশ্বকৰ্মা, PM কিষাণ আৰু লগতে ৰেচন কাৰ্ড, এই বিষয়বস্তুকেইটাৰ ওপৰত আপোনালোকক কিছুমান কথা ক'ম যোনখিনি আপোনালোকৰ বাবে আপডেট হয় আৰু আপোনালোকৰ বাবে জৰুৰী হয়। কিয়নো প্ৰথম যদি আমি আহোঁ অৰুণোদয় আঁচনিৰ বিষয়ে, যিহেতু এতিয়া কৈ আছে, কোনোবাই কৈছে অৰুণোদয় আঁচনি অনলাইন এপ্লাই হৈছে, কোনোবাই কৈছে অফলাইন এপ্লাই হৈছে, কিন্তু প্ৰকৃত কথাটোনো কি হয়? এতিয়া অৰুণোদয় আঁচনি যিসকলে নাই পোৱা বা যিসকলে আগত পাইছিলে কিন্তু ভেৰিফিকেশ্যন টাইমত তেখেতলোকৰ যোনটো অলপ দিন আগত ভেৰিফিকেশ্যন হৈছিলে তেখেতলোকৰ নামবিলাক কটা গৈছে, তেখেতলোকে কি কৰিব? এইখিনিতে মই আপোনালোকক এটা কথা ক'ব পাৰোঁ। আজি এক মাহৰ আগত এখন কনফাৰেন্সত বা এখন মিডিয়াৰ আগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছিলে যে, আপোনালোকে মনত ৰাখিব কথা দিহা, গুৰুত্ব দি শুনক। এটা কথা কৈছিলে যে প্ৰতিজন ৰেচন কাৰ্ড হোল্ডাৰে, প্ৰতিঘৰ ৰেচন কাৰ্ড যাৰ থাকিব তেখেতলোকৰ ঘৰত এখন অৰুণোদয় আঁচনি দিয়া হ'ব। এতিয়া কথাটো হ'ল, আপোনালোকে এইখিনি বিষয়বস্তু অলপ নিজে আওকিয়াই চাব। আপোনালোকৰ ওচৰৰ যোনবিলাক পঞ্চায়তৰ লগত লিংক থকা ব্যক্তি হওক বা গাঁওবুঢ়া হওক, তেখেতলোকক সুধিব যে অৰুণোদয় আঁচনি ৰিচেণ্টলি এপ্লাই হৈছে নি। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত কিবা প্ৰকাৰে যদি কোনোবাই এপ্লিকেশ্যন একচেপ্ট কৰি আছে তেনেহ'লে আপোনালোকে তাত দিব, আৰু যিসকলৰ অৰুণোদয় আঁচনিত নামবিলাক কৰ্তন কৰিছে তেখেতলোকক এপ্লিকেশ্যন কৰিব যে কিহৰ বাবে কাটিলে। ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আপডেটটো কৈ দিছোঁ। এতিয়া প্ৰায় সংখ্যক মানুহে অলপ দিন আগত 2023 বৰ্ষ আৰু 24 বৰ্ষৰ ডিচেম্বৰ বা জানুৱাৰী ধৰক আপোনালোকে ৰেচন কাৰ্ড নতুন এপ্লাই কৰিছিলে, প্ৰায়বিলাক মানুহে। এতিয়া ইয়াতে হ'ল কি গণ্ডগোলটো, যে আপোনাৰ নিয়েৰেষ্ট যোনটো ৰেচন দোকান বা আপোনাৰ এৰিয়াত থকা ৰেচন দোকানত আপোনাৰ নামটো নাহি আপোনাৰ ৰেচন কাৰ্ডখন আহি গ'ল বহুত দূৰত বা বেলেগ ঠাইত। এতিয়া আপুনি কি কৰিব? কাৰণ এই ৰেচন কাৰ্ডখন হৈছে ওৱান ইণ্ডিয়া ওৱান ৰেচন কাৰ্ড। আপুনি 3 মাহৰ পাছত ৰেচন কাৰ্ডখন ইছ্যু হোৱাৰ আপুনি যিকোনো ৰেচন দোকানৰ পৰা চাউল ল'ব পাৰিব, সঁচা, কিন্তু আপুনি যে এই 3 মাহটো যে মাজত গেপ আছে, সেই গেপটোত আপোনালোকে আপোনাৰ ফিংগাৰপ্ৰিণ্টটো দি আপোনাৰ ৰেচন কাৰ্ডখন কেনেদৰে এক্টিভ কৰিব? যিসকলে নতুন ৰেচন কাৰ্ড পাইছে তেখেতলোকৰ বাবে কৈছোঁ, আপোনালোকৰ যোনটো ফিংগাৰপ্ৰিণ্ট হয় সেই ফিংগাৰপ্ৰিণ্টটো আপোনালোকে যিকোনো ৰেচন দোকানত গৈ দিব পাৰে। যে আপোনাৰ দোকানখনতে আপুনি গৈ ফিংগাৰপ্ৰিণ্ট দি এক্টিভ কৰিব লাগিব তেনেকুৱা কথা নহয়। আপোনালোকে যিকোনো ৰেচন কাৰ্ডত আপুনি যে আছে, আপোনাৰ আধাৰ যে চিডিং আছে বা আপুনি যে জীৱিত তাৰ প্ৰমাণটো কৰিবলৈ আপুনি যিকোনো ৰেচন কাৰ্ডত গৈ আপোনালোকে ৰেচন যদি এই 10 তাৰিখৰ ভিতৰত নিদিলে তেনেহ'লে মাৰ্চৰ 10 তাৰিখৰ আগত আপোনালোকে আপোনালোকৰ ফিংগাৰপ্ৰিণ্টটো, যদি আপোনাৰ নাম অহা ৰেচন কাৰ্ডখনত বা আপোনাৰ যোনখন ৰেচন কাৰ্ডৰ লিষ্টত আপোনাৰ নাম আছে দোকানৰ, সেইখন যদি নেপায় বিচাৰি তেনেহ'লে যদি পায় সেইখনত দিয়কগৈ। যদি আপোনালোকে বিচাৰি নাই পোৱা, আপোনালোকৰ প্ৰব্লেম হৈছে, তেনেহ'লে আপোনালোকে যিকোনো এজন অভিজ্ঞ ৰেচন দোকানীৰ সৈতে আপোনালোকে কথা পাতি তাত ফিংগাৰপ্ৰিণ্টটো দিয়াৰ ব্যৱস্থা কৰি লওক। আৰু তাৰ পাছৰ এটা স্কিমৰ কথা মই যি ক'ব যাওঁ, PM কিষাণ। PM কিষাণক লৈ এটা আপোনালোকৰ বাবে নতুন আপডেট। 16 নম্বৰ কিস্তি যিহেতু সোমাবলৈ গৈ আছে, কিন্তু এতিয়াও আমাৰ অসমৰ প্ৰায় সংখ্যক লোকৰ EKYC পেণ্ডিং আছে। আৰু PM কিষাণত যদি আপোনাৰ টকা নাই সোমোৱা, EKYC পেণ্ডিং আছে, তেনেহ'লে আপুনি আপোনাৰ কাষতে থকা অৰুণোদয় কেন্দ্ৰ বা CSC কেন্দ্ৰটোত আপোনালোকে ভিজিট কৰিব। ভিজিট কৰি আপোনাৰ EKYCটো কৰিব। যদি সিমানখিনিতে আপোনাৰ যদি কামখিনি শেষ নহয়, যদি তাতকৈ বেছি প্ৰব্লেম আছে, তেনেহ'লে আপোনালোকে DC বা ডেপুটি কমিশ্যনাৰ অফিচত থকা যোনটো PM কিষাণ ব্ৰাঞ্চ হয় তাত যাব আৰু তাৰ পৰা আপোনাৰ বাকী প্ৰচেছখিনি ক্লিয়াৰ কৰি ল'ব। আৰু ইয়াৰ পাছত আহিলে আমাৰ PM বিশ্বকৰ্মা। PM বিশ্বকৰ্মাত আপোনালোকে যিহেতু জানে, যিসকল ট্ৰেডিশ্যনেল ৱৰ্কাৰ হয় তেখেতলোকৰ বাবে এইখন আঁচনি আছিলে। ধৰি লওক নাপিত হওক বা দৰ্জী হওক বা কুমাৰ আদিকে ভাস্কৰ্য শিল্পীকে ধৰি সোণাৰী বা ষ্ট'ন মেকাৰ সকলোবিলাকৰ বাবে। আৰু এই আঁচনিখনৰ অধীনত আপোনালোকে কি পাইছিলে? তেখেতলোকে 15,000 টকা পাব,
নিজৰ টুল কিনিবৰ বাবে আৰু লগতে তেখেতলোকে পাব যোনটো ট্ৰেইনিং হ'ব সেই ট্ৰেইনিঙৰ বাবে আপোনালোকক এটা ষ্টিফেন দিয়া হ'ব পাৰ ডে 500 আৰু এই আঁচনিখন যিসকলে এপ্লাই কৰিলে আপোনালোকলৈ নিশ্চয় ফোন আহিছে যে আপোনালোকৰ ট্ৰেইনিং চেণ্টাৰত গৈ ট্ৰেইনিং ল'ব লাগে আৰু সেই 5 দিন বা 7 দিনীয়া ট্ৰেইনিংটো আপোনালোকে কমপ্লিট কৰিব আৰু হেতু ল'বই লাগিব আৰু হেতু যেতিয়া আপুনি ক্লিয়াৰ কৰিব তেতিয়াহে আপুনি আপোনাৰ টুলকিট কিনাৰ যোনটো 15000 টকা হেতু পাব লগতে আপোনাৰ ট্ৰেইনিং পিৰিয়ডত থকা পাৰ ডে 500 যোনটো ষ্টিফেন হয় হেতু পাব যদি 5 দিন ট্ৰেইনিং কৰে 2500 টকা পাব যদি 7 দিন ট্ৰেইনিং কৰে 2500 টকা পাব হয় না 500কে আৰু লগতে 15000 টো যোনটো কিনিবৰ বাবে আৰু ইয়াৰ পাছত আপোনালোকে যদি আপোনালোকৰ ব্যৱসায় বা আপোনাৰ কৰ্মখিনি যোনখিনি আগবঢ়াব বিচাৰে তেনেহলে আপোনালোকক 3 লাখ টকা লোন দিয়া হ'ব কিন্তু ফাৰ্স্ট ট্ৰেন্সত আপোনালোকক 1 লাখ টকা লোন দিয়া হ'ব 18 মাহৰ বাবে আৰু হেতু বাৰ্ষিক হাৰ হৈছে পাৰ্চেন্টেজ যোনটো বেংকক ঘূৰাব লাগিব হেতু হৈছে 5% আৰু 5% আপুনি কোনো বেংকত আপুনি কোনো লোন নাপায় যদি আপোনালোকে পিএম বিশ্বকৰ্মা আবেদন কৰি থৈছে তেনেহলে নিজৰ বিজনেছত গ্ৰোথ কৰক পিএম বিশ্বকৰ্মাত অকল যে লোনটো দিছে নহয় বা অকল যে টুলস কিনিবৰ কাৰণে বস্তু দিছে সেইখিনি নহয় তাৰ উপৰিও আপোনালোকৰ বিজনেছ ডেভেলপমেন্টৰ কাৰণে আপোনালোকক বহুতখিনি বস্তু তাত দিয়া হৈছে আপোনাৰ বিজনেছ ই-কমাৰ্চত অনবোৰ্ডিং হওক বা ইন্টাৰনেটত অনবোৰ্ডিং হওক সকলোবিলাক বিষয়বস্তু সেইখিনি আপোনালোকে যেতিয়া ট্ৰেইনিং কৰিব তেতিয়া আপোনালোকক বুজোৱা হ'ব আৰু তাৰ পাছত আপুনি লোন লৈ আপোনাৰ যোনটো হৰু আপোনাৰ সাপোজ টেইলৰিং দোকান এখনে আছে আপুনি ব্ৰ্যান্ডলে কনভাৰ্ট কৰিব পাৰিব ব্ৰ্যান্ড বিল্ডিং কৰিব পাৰিব আৰু এইখিনি এটা অতি ভাল ইনফৰমেশন হয় আপোনালোকৰ বাবে আৰু যেহেতু ভিডিওটোত মই এইখিনি কথাই আপোনালোকক কৈ দিছো যাতে আপোনালোকৰ সুবিধা হয় এটা কথা মনত ৰাখিব যিসকল কৃষক হয় পিএম কিষানত আছে তেখেতলোকৰ যদি ইকেৱাইসি নাই হোৱা এই 12 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে 21 ফেব্ৰুৱাৰীলৈ চলিব আপোনালোকে ইকেৱাইসি টো কৰাই লওক আৰু পিএম বিশ্বকৰ্মা সকলে আপোনালোকে খবৰ কৰক বা আপোনালোকলৈ অটোমেটিক কল আহিব যে ট্ৰেইনিং চেণ্টাৰ আহক আৰু আপোনালোকে যদি পিএম বিশ্বকৰ্মাৰ যদি ৰেজিষ্টাৰ কৰিছিলে বা আপোনালোকে ফিংগাৰপ্ৰিন্ট দি যদি আবেদন কৰিছে তেনেহলে আপোনালোকৰ যদি এপ্ৰুভ হৈছে মোবাইলত এটা মেছেজ আহিছে যে আপোনাৰ সাৰ্টিফিকেট ডাউনলোড কৰিবলৈ সো আপুনি যিকোনো এটা অনলাইন কেন্দ্ৰত আহি এই পিএম বিশ্বকৰ্মা সাৰ্টিফিকেটখনো ডাউনলোড কৰি ল'ব আজি হৰু এটা ভিডিও এইখিনি ইনফৰমেশন পুনৰ লগ পাম আমি বেলেগ ভিডিওৰ সৈতে ইম্পৰ্টেন্ট ভিডিওৰ সৈতে আজিলৈ আহো ধন্যবাদ জয় আই অসম